কাৰ ষড়যন্ত্ৰৰ গ্ৰেপ্তাৰ নহল কালপ্ৰিত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, মুখ্যমন্ত্ৰীৰ কথা বতৰা গোটেইখিনি সন্দেহজনক। অভিযোগ কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতি, দেউৰী পিপুলছ জাষ্টিছ ফৰাম আৰু লিবাৰেল ডেমক্ৰেটিক কাউন্সিল অফ মিচিংলেণ্ডৰ। কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ সভাপতি প্ৰদীপ কলিতাৰ প্ৰশ্ন, আজি 8 দিন পাৰ হৈ যোৱাৰ পিছতো শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মাক কিয় গ্ৰেপ্তাৰ কৰা নাই? গোটেই 8 দিনৰ ভিতৰত যিমানখিনি অগ্ৰগতি হ'ব লাগিছিলে সেয়া আমি দেখা পোৱা নাই। খালি তেওঁলোকে অসম চৰকাৰে খালি আপোনালোকৰ সংবাদ মাধ্যমতে ফটোৱা জাৰি কৰি আছে। লগতে তেওঁ কয় যে আজি যদি ছিংগাপুৰত মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ পৰিকল্পিতভাৱে হত্যা কৰিলেহেঁতেন, মুখ্যমন্ত্ৰীগৰাকীয়ে SIT গঠন কৰি কালপ্ৰিতসকলক প্ৰথমে গ্ৰেপ্তাৰ কৰি তাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে SIT গঠন কৰিলেহেঁতেন। সংবাদমেলত উপস্থিত থকা লিবাৰেল ডেমক্ৰেটিক কাউন্সিল অফ মিচিংলেণ্ডৰে কয় যে প্ৰথমে দোষীক গ্ৰেপ্তাৰ কৰক, তাৰ পিছত তদন্ত আৰু বিচাৰ কৰক। গ্ৰেপ্তাৰ নকৰাৰ কাৰণে চৰকাৰৰ ওপৰত আমাৰ সন্দেহ হৈছে যে ইয়াত নিশ্চয় চৰকাৰৰ কিবা ষড়যন্ত্ৰ আছে। জুবিন গাৰ্গক লৈ, জুবিন গাৰ্গ আমাৰ অসমৰ এটা সম্পদ আছে। আমি দেখা পাইছোঁ যে অসমৰ সম্পদবিলাক এপদ এপদ কৰি নোহোৱা হৈ যায় আছে। সেইকাৰণে আমি বহুত দুখত আছোঁ। ভাষা বেছিকৈ মাত ওলাব পৰা নাই। সেইকাৰণে আমি ক'ব বিচাৰোঁ যে ছাৰ যি কৰি আছে এই চৰকাৰখনক ভালকৈ আমি অনুৰোধ কাকতি মিনতি কৰি আছোঁ, যি কৰি আছে আমাৰ ৰাইজৰ ফালৰ পৰা ক'ৰবাত না ক'ৰবাত অলপ কিবা এটা হৈ আছে। আপুনি ভালকৈ এইটো আৰু বিশ্লেষণ কৰি কিনে ভালকৈ সেইটো হ'ব লাগে। তদন্তৰ পৰা আদি কৰি যিমান মানুহৰ নাম লৈ আছে, ৰাইজে বিচাৰি আছে, সেই ৰাইজৰ আওতাত কি চৰকাৰৰ আওতাত কি আইনৰ আওতাত আনিব লাগে। অন্যথা আৰু আমি এইটোও ক'ব বিচাৰোঁ যে ছাৰ, আমাৰ এতিয়া অসমৰ সম্পদ বুলি ক'লে কি অসমৰ যদি আমি সেনেকুৱা যদি ব্যক্তি হিচাপে যদি যাওঁ, ক'ৰবাত না ক'ৰবাত আপোনাৰ নামটোও কিন্তু সাঙুৰি আছে। তো আপোনাকো আমি কওঁ যে ছাৰ কামবিলাক সুচাৰুৰূপে কৰক আৰু আপুনিও ৰেষ্ট অলপ লোৱা আমি বিচাৰোঁ। যে LDCMৰ ফালৰ পৰা কৈছোঁ যে আপুনিও ক'ৰবাত না ক'ৰবাত অলপ ৰেষ্ট লওক আৰু আপোনাৰ যোনটো চৰকাৰী কাম সেইটোতো আগুৱাই লৈ যাব লাগিব। দ্বিতীয়তে ইত্যাদি ইত্যাদি কথা ভাষা নাই। যিবিলাক ৰাইজৰ মানুহবিলাকক অত্যাচাৰ কৰি আছে এইবিলাক একচুৱেলি অনুৰাগী হয়। এতিয়া আমি মাত মাতিব পৰা নাই। আমি কি ক'ম, কি ক'লি বুজি পাব, কেনেকৈ ক'লি চৰকাৰখনে আগবাঢ়াব, আমাৰ কোনো ভাষা নোহোৱা হৈ গৈছে। সেইকাৰণে চৰকাৰক একদম হাত জোৰকৈ কঠোৰ অনুৰোধ কৰিছোঁ, ছাৰ আপুনি ন্যায় দিয়ক। আৰু আপোনাকো আমি কৈছোঁ, আপুনি অসমৰ ক'ৰবাত না ক'ৰবাত আপুনিও কিন্তু এজন লিষ্টত আছে, আপুনিও অলপ ৰেষ্ট লওক। আমাৰ অসমৰ যিমান থলুৱা মানুহ আছে, যিমান অসমৰ মানুহ আছে, চবকে আমাক লাগিব। সেইবুলি আমি হেৰাব বিচৰা নাই। ধন্যবাদ দেই। আমি কেইটামান গুৰুত্বপূৰ্ণ বিষয় অসম চৰকাৰলৈ আমি দাঙি ধৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম অৱস্থাত কৈছিল যে 18জনীয়া তালিকাত শ্যামকানু মহন্তৰ নাম নাই। সেই এটা আমাৰ সন্দেহ হৈছে যে শ্যামকানু মহন্ত ক'ৰবাত নহয় ক'ৰবাত চৰকাৰৰ তৰফৰ পৰা সাৰি যাব নেকি, ই এটা আমাৰ চৰকাৰলৈ আমাৰ এটা প্ৰশ্ন হৈ উঠিছে।
আৰু 2 নম্বৰত হৈছে আপোনালোকে চাওক যে আজি 8 দিন অতিক্ৰম কৰিলে। আজি 8 দিন অতিক্ৰম কৰাৰ পিছতো মূল যিকেইজন অপৰাধী অৰ্থাৎ শামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকক এই পৰ্যন্ত অসম চৰকাৰে গ্ৰেপ্তাৰ নকৰাটো অসমৰ জনগণৰ কাৰণে এক লজ্জাজনক কথা হৈ পৰিছে। অসম চৰকাৰে কি কৰিলে যে SIT গঠন কৰিলে, যে SITয়ে তদন্ত কৰিব। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আজি যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যদি পুত্ৰ জুবিন গাৰ্গৰ দৰে যদি আজি অৱস্থা হ'ল হয়, তেতিয়াহ'লে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIT গঠন নকৰে। SIT গঠন কৰিব, পিছত কৰিব। SIT গঠন কৰাৰ পিছতে অন্তত অপৰাধীসকলক গ্ৰেপ্তাৰ কৰা এটা চেষ্টা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিলেহেঁতেন। কিন্তু আজি জুবিন গাৰ্গৰ ক্ষেত্ৰত আজি চাওক, যিজন ব্যক্তিৰ কাৰণে আজিও আমি চকু পানী টুকি আছো। আপোনালোকে নিশ্চয় গম পাইছে যে আমি এই 3টা অৰ্গেনাইজেশ্যন আৰু দিছপুৰ লাষ্ট গেটৰ ব্যৱসায়ী প্ৰতিষ্ঠানত দিছপুৰ ৰাইজে আমি মিলি এতিয়ালৈকে আমি দিছপুৰ লাষ্ট গেটৰ চাৰ্কুলত আমি ৰাতিপুৱা গধূলি সদায় শ্ৰদ্ধাঞ্জলি জনাই আছো। আৰু 2 তাৰিখলৈ যিহেতু আমাৰ 13 দিন হ'ব জুবিন গাৰ্গৰ, গতিকে জুবিন গাৰ্গৰ 13 তাৰিখে আমি দিছপুৰবাসী ৰাইজ তথা দিছপুৰ লাষ্ট গেটৰ সকলো ব্যৱসায়ী প্ৰতিষ্ঠান আমাৰ সংগঠনসকলে একত্ৰিত হৈ আমি আত্মশ্ৰদ্ধা পাতিম। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় কৈ আছে এইমাত্ৰ তেওঁ অনলাইন প্ৰেছ মিটত কৈছে যে চৰকাৰৰ কাৰণে শামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কোন হয়। আপোনালোকৰ কাৰণেতো কোনে হৈ পৰিছে, কাৰণ চৰকাৰৰ কাৰণে কোনে হৈ পৰিছে, কাৰণ আজি 8 দিন পাৰ হৈ যোৱাৰ পিছতো সিদ্ধাৰ্থ শৰ্মাক আৰু শামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো অসম চৰকাৰৰ এক দুৰ্বল আৰু দুৰ্বলতা বুজাইছে যে অসম চৰকাৰৰ দুৰ্বলতা। আজি আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে অসমৰ মানুহখিনিক আৱেগিক হ'ব নিদিব। আপোনালোকে যিমান পিছুৱাই যাব সিমান অসমৰ মানুহ আৱেগিক হ'ব। গতিকে আমি আৱেগিক হোৱাটো বিচৰা নাই। আৱেগিক নোহোৱাৰ আগত অসম চৰকাৰে এওঁলোক 2জনক মূল নায়ক 2জনক গ্ৰেপ্তাৰ কৰক। কিন্তু আজি আপোনালোকে দেখিছে নিশিতা গোস্বামীক আনিছে SITয়ে। ঠিক আছে, তেওঁলোকক সোধপোছৰ কাৰণে আনিছে, আমাক ক'বলগীয়া নাই। কিন্তু কাক আনিব লাগে? আজি যোৱাকালি সিদ্ধাৰ্থ শৰ্মাই ফেচবুকত তেওঁ কমেণ্ট দিছে। ফেচবুকত যদি কমেণ্ট দিছে ক'ত আছে অসম চৰকাৰে জানে, নিশ্চয় জানে অসম চৰকাৰে। জানা বস্তুটো অসম চৰকাৰে গোপনে কিয় ৰাখিছে? আজি ইংলেণ্ডৰ পৰা মানুহ, লণ্ডনৰ পৰা মানুহ এৰেষ্ট কৰিছে, তেওঁলোকক কিয় এৰেষ্ট কৰিব পাৰে? ইয়াত নিশ্চয় কিবা ৰহস্য থাকিব পাৰে চৰকাৰৰ। আমাৰ সন্দেহ হৈছে, আমাৰ চৰকাৰৰ ওপৰত সন্দেহ হৈছে। আৰু দ্বিতীয়তে, গতিকে 8 দিনৰ ভিতৰত যিমানখিনি অগ্ৰগতি হ'ব লাগিছিলে সেয়া আমি দেখা পোৱা নাই। খালি তেওঁলোকে অসম চৰকাৰে খালি আপোনালোকৰ সংবাদ মাধ্যমতে ফটোৱা জাৰি কৰি আছে যে এইমাত্ৰ এৰেষ্ট কৰিম, এতিয়া এইমাত্ৰ এৰেষ্ট কৰিম। কোনো সাৰি যাব নোৱাৰে। কিন্তু সাৰি যাব নোৱাৰা বস্তুকেইটা আপোনালোকে কিয় এৰেষ্ট কৰিব পৰা নাই? আপোনালোকৰ ক'ত দুৰ্বলতা আছে? কি দুৰ্বলতা আছে আপোনালোকৰতো দুৰ্বলতা থকা এখন চৰকাৰৰ আণ্ডাৰত ফৌজ আছে, কিমান SP আছে, কিমান আছে, অনুসন্ধান বিভাগ আছে। তেওঁলোকে এতিয়াও উলিয়াব পৰা নাই নে এওঁলোক দুটাক? এইটোতো আচৰিত কথা। গতিকে আমাৰ এটা সন্দেহ হৈছে যে ক'ৰবাত নহয় ক'ৰবাত চৰকাৰে এওঁলোকক
মানে ৰক্ষণাবেক্ষণ দিয়া যেন লাগিছে, আমাৰ অলপ সন্দেহ হৈছে। আজি অসমত, অসম বুলি নহয়, আপোনালোকে নিশ্চয় গম পাইছে, আপোনালোকৰ সংবাদ মাধ্যমে সদায় প্ৰকাশ কৰি আছে যে যিজন মহান ব্যক্তিৰ কাৰণে 114খন দেশে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, আৰু সেইজন মহান পুৰুষ, মহান ব্যক্তিৰ যিসকলে পৰিকল্পিত হিচাপে সাগৰৰ মাজত তেওঁক হত্যা কৰিলে, সেই দুজন কালপিতক আজিলৈকে চৰকাৰে ধৰিব নোৱাৰাটো আমাৰ অসমৰ বাবে নহয়, 114খন দেশৰ বাবে আজি লজ্জাজনক কথা। 114খন দেশৰ বাবে, অকল অসমৰ কাৰণে নহয়। আজি যিসকল নিমন্ত্ৰণ কৰিছে তালৈ, তেওঁলোকক SITয়ে মাতিছে। যোন দোষ নাই তেওঁলোকৰ বিৰুদ্ধে ক'ৰবাত নিউজ দেখা পাইছোঁ, কিন্তু যোন দোষী তেওঁলোকক চৰকাৰে এতিয়ালৈকে ধৰিব পৰা নাই। এইটোতো সাংঘাতিক কথা। আজি তাতোতকৈ বেয়া লাগিছে, দুখ লাগিছে যে যোৱাকালি অসম চৰকাৰৰ অধীনস্থ পুলিচ বাহিনীয়ে জনগণৰ, ৰাইজৰ ঘৰত গৈ অত্যাচাৰ কৰিছে। ৰাইজৰ ঘৰত, অৰ্থাৎ জুবিন গাৰ্গৰ অনুৰাগীৰ ঘৰত গৈ দৰ্জা খিৰিকী ভাঙিছে। এইটো কেনেধৰণৰ কথা হৈ পৰিছে? জুবিন গাৰ্গৰ অনুৰাগীসকলে দুখত ভাগি পৰিছে। তেওঁলোকে কথা ক'ব নোৱাৰা হৈছে, আৰু তেওঁলোকৰ ঘৰত গৈ অসম চৰকাৰৰ পুলিচ বাহিনীয়ে খিৰিকী দৰ্জা ভাঙিছেগে, অত্যাচাৰ কৰিছেগে, বেয়া ব্যৱহাৰ কৰিছেগে। এইবিলাক অসমৰ ৰাইজৰ বাবে শুভ লক্ষণ নহয়। এইবিলাক অসমৰ ৰাইজৰ কাৰণে, এই চৰকাৰখনৰ নেতৃত্বত যিবিলাক কাৰুকাৰ্য চলাই আছে, অসমৰ জনগণৰ কাৰণে লজ্জাজনক কথা, লাজৰ কথা, চৰমৰ কথা। চৰকাৰে যিটো কাম কৰি আছে, Stay informed, stay ahead. News Any 365.